নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। আজি আপোনালোকৰ বাবে গ্ৰেড 4 আছামিছৰ কিছু জিকে লৈ আনিছো আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব যাতে এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। বলক ভিডিঅ'টো আৰম্ভ কৰো। 1 নম্বৰ, অসমে কেতিয়া পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? উত্তৰ 1950 চনত অসমে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। 2 নম্বৰ, অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 3 নম্বৰ, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হ'ল বেংগল গেজেট। 4 নম্বৰ, অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। 5 নম্বৰ, কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল? উত্তৰ কলিকতাত হিন্দু কলেজ ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। 6 নম্বৰ, ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত? উত্তৰ ভূপেন হাজৰিকা সেতু লোহিত নদীৰ ওপৰত অৱস্থিত। 7 নম্বৰ, পানীদিহিং কোন জিলাত অৱস্থিত? উত্তৰ পানীদিহিং শিৱসাগৰ জিলাত অৱস্থিত। 8 নম্বৰ, লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয়? উত্তৰ লতাকটা ৰণ ৰাজেশ্বৰ সিংহৰ আহোম ৰজাৰ দিনত হয়। 9 নম্বৰ, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? উত্তৰ প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে শিৱসাগৰ চহৰক জনা যায়। 10 নম্বৰ, জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? উত্তৰ জয়দ্ৰত বধ কাব্য কবিৰত্ন সৰস্বতীৰ ৰচনা। 11 নম্বৰ, ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ ভাগৱতখন অনন্ত কণ্ডলীয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। 12 নম্বৰ, শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? উত্তৰ নৰনাৰায়ণে শংকৰদেৱক ধৰ্ম প্ৰচাৰত সহায় কৰিছিল। 13 নম্বৰ, অসমৰ আটাইতকৈ ওখ দৌল কোনটো? উত্তৰ অসমৰ আটাইতকৈ ওখ দৌলটো হৈছে শিৱদৌল। 14 নম্বৰ, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ কামাখ্যা মন্দিৰটো নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। 15 নম্বৰ, কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল ৰঘুদেৱ। 16 নম্বৰ, অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয়? উত্তৰ অসমৰ গোৱালপাৰা ঠাইত হুদুম পূজা কৰা হয়। 17 নম্বৰ, মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক হ'ল অনিৰুদ্ধ। 18 নম্বৰ, বেলিমাৰৰ বুৰঞ্জী কাৰ ৰচনা? উত্তৰ বেলিমাৰৰ বুৰঞ্জী বিশ্বেশ্বৰ বৈদ্যাধিপৰ ৰচনা। 19 নম্বৰ, হাছং কোন জনগোষ্ঠীৰ উৎসৱ? উত্তৰ হাছং ৰাভা জনগোষ্ঠীৰ উৎসৱ। 20 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়? উত্তৰ কোচ ৰাজ্য 1515 চনত প্ৰতিষ্ঠা কৰা হয়। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।